হাই নমস্কাৰ আপোনালোকৰ মৰমৰ মই প্ৰাণটো আপোনালোকে মৰম দি আছে গতিকে মই চলি আছোঁ আপোনালোকে যিদিনা মোক মৰম দিব বাদ দিব সিদিনাখন মোৰ প্ৰাণটো পাই পাই মানে কথাটো কি হ'ল লগৰকেইটাই কৈছে তই শিখৰক লৈ ভিডিঅ' এটা নবনা কিয় আৰে মই শিখৰক লৈ ভিডিঅ' বনাম কিন্তু মই চৰকাৰৰ বিৰোধীতো মই হ'ব নোৱাৰোঁ ন মই কোনো কংগ্ৰেছ নহয় মই কোনো বিজেপি নহয় হেমন্ত মামাক মই ভাল পাওঁ হেমন্ত মামাই ইমান কাম কৰিছে তাত যদি মই হেমন্ত মামাক যদি বেয়া পাওঁ সেইটো মানে মোৰ বহুত বেয়া কথা ইমান ডাঙৰ আজি মুম্বাইৰ দৰে এখন ব্ৰিজ বনাই দিছে ইয়াতে হেমন্ত মামাটো আই লাভ ইউ মামা আপুনিতো বহুত ডাঙৰ কাম কৰিছে মাজৰ মানুহবোৰে কিবা কিবি কৰি থাকে সেইবোৰক লৈ কি আছে কথাটো হ'ল মেইন কথাটো মানে মোৰ ক'ব লগা আছে আজি শিখৰক লৈ শিখৰ ৰজনীগন্ধা কিবা কিবি চিগাৰেটৰ দাম বঢ়াইছে বোলে সেইটো মানে আহি কিনে কৈ আছে প্ৰাণটো তুমি ভিডিঅ' বনোৱা যে এটা শিখৰক লৈ ভিডিঅ' বনোৱা সেইকাৰণে ৰাইজৰ মতামত লৈহে মই ভিডিঅ' বনাইছোঁ কিন্তু মই হেমন্ত মামাক বেয়া নাপাওঁ কাৰণ হেমন্ত মামা অহাৰ কাৰণে আজি মই আছোঁ কালি হেমন্ত মামা গুচি যাব কালি ময়ো গুচি যাম চিৰ্ফ হেমন্ত মামা আছে কাৰণে আজি মই অলপমান জিলিকি আছোঁ যিমান যি নহওক হাই আপোনালোকৰ মৰমৰ মই প্ৰাণটো আজি মোৰ কথাটো হৈছে শিখৰক লৈ আজি শিখৰ কৰিছে 15 টকা যিটো আছিলে 10 টকা সেইটো মানে বেয়া কৰিছে এইটো একদম বেয়া কৰিছে মানে সেইটো আমাৰ খোৱা মানুহৰ ভুল আজি তোমালোকক শিখৰ যোনটো 10 টকা আছিলে সেইটো 15 টকা কৰি দিছে ঠিক আছে আজি হেমন্ত আই লাভ ইউ হেমন্ত মই হেমন্তৰ মানুহ হয় হেমন্তৰ মই কোনো পাৰ্চনেল মানুহ নহয় কিন্তু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ অসমৰ CM তেওঁক মই বহুত ভাল পাওঁ আৰু তেওঁৰ বাবে মই জান দিব পাৰোঁ তেজ দিব পাৰিম তেওঁৰ বিৰোধিতা মই কেতিয়াও কৰিব নোৱাৰোঁ কিন্তু শিখৰক লৈ মেইন কথাটো মোক কৈ আছে লগৰকেইটাই তুমি শিখৰক লৈ ভিডিঅ' এটা বনোৱা ঠিক আছে একো নাই শিখৰক লৈ মই ভিডিঅ' এটা বনাই দিম কিন্তু শিখৰ আজি 10 টকাৰ জেগাত 15 টকা যে হৈছে সেইটো কিয় হৈছে মানুহৰ কাৰণে হৈছে আৰে তুমি কালি শিখৰ নাখাবা না কেপি খোৱা না 12 টকা 3 টকা তুমি এনে তুমি পাই যাবা হা তুমি শিখৰ 15 টকা কৰিছে তুমি শিখৰ খাবা হা 15 টকাত কালি 20 টকা কৰিলেও তুমি শিখৰ খাবা সেইটো কি মোৰ মামাক দুখ দিবা নেকি হেমন্ত মামাক দুখ দিবা নেকি হেমন্ত মামাক মই বহুত ভাল পাওঁ আজি হেমন্ত মামা আছে কাৰণে মই আছোঁ কালি হেমন্ত যদি নাথাকে মামাৰ চৰকাৰ যদি নাথাকে কালি মই ভিডিঅ' বনাব নোৱাৰিম কিয় নোৱাৰিম সেইটো বহুত কথা আছে বাদ দিয়ক আজি হেমন্ত মামা আছে মই ভিডিঅ' বনাই আছোঁ আই লাভ ইউ হেমন্ত বিশ্ব শৰ্মা আপোনালোকে ভাল পায় নাপায় সেইটো মোৰ ক'ব লগা কোনো কথা নাই মই কোনো কংগ্ৰেছ নহয় মই কোনো জনপৰিষদ নহয় মই হ'লোঁ বিজেপিক মই বহুত ভাল পাওঁ আই লাভ ইউ বিজেপি জীৱন মই যেতিয়ালৈকে বাচি থাকিম তেতিয়ালৈকে বিজেপি চৰকাৰ থাকিব সেইটোৱে মোৰ আশা থাকিল আৰু বিজেপি চৰকাৰক কোনো হটাব নোৱাৰে সেইটো কোনো কাৰো মানে ক্ষমতা হোৱা নাই কিয় হোৱা নাই কওকচোন আজি মানে কংগ্ৰেছৰ দিনত যিটো বস্তু হোৱা নাই সেইটো বিজেপিৰ দিনত ইমান জলদি হৈ গৈছে কংগ্ৰেছে যিটো বস্তু 10 বছৰত কৰিব পৰা নাই বিজেপিয়ে মানে 1 মাহত কৰি দিছে বহুত পাৰ্থক্য আছে তাতে কিন্তু আজি মেইন কথাটো হ'ল মই শিখৰক লৈ মানে মোক ভিডিঅ' এটা বনাব লাগে শিখৰক লৈ ভিডিঅ'টো শিখৰৰ দাম কমিব এইটো সঁচা কথা আজি 15 টকা হৈছে আজি শিখৰৰ দাম কালি 12 টকা হ'ব পাৰে সেইটো ডাঙৰ কথা নহয় কাৰণ শিখৰ খোৱা মানুহৰ উৎপাত বহুত আজি যদি মানুহে যদি শিখৰ খোৱা বাদ দিয়ে কালি 10 টকা নহয় কালি 8 টকা হ'ব আপোনালোকে কিয় খায় আপোনালোকক মোৰ এটাই প্ৰশ্ন ৰাইজক আজি শিখৰক যদি 12 টকা কৰে আপোনালোকে ৰাইজে শিখৰ কিয় খায় কালি আপোনালোকে 15 টকাত কণী খাক দুটা 12 গ্ৰাম প্ৰটিন পাব প্ৰটিন লওক আপোনালোকে 15 টকা নহয় 20 টকা হ'লে শিখৰ খাই আছে শিখৰৰ দাম কিয় নাবাঢ়াব শিখৰৰ দাম কেতিয়াও নাবাঢ়ে আজি 10 টকাৰ শিখৰটো 15 টকা হ'ব লগা একো নাই আপুনি খাইছে কাৰণে 15 টকা হৈছে আপুনি কালি নাখাব কালি আপুনি শিখৰ নাখাব সি 10 টকাৰ বস্তু 8 টকাত হ'বনে নহয় আপুনি চাওক আপুনি আজি 20 টকা হ'লেও শিখৰ খাই আছে শিখৰৰ দাম নবঢ়াব নেকি
গতিকে চৰকাৰক দুখ দিব লগা একো নাই। আপুনি 12 টকা 10 টকা চিখৰটো আপুনি 15 টকাত আজি খাইছে, দুখী হ'ল আপুনি, চৰকাৰ কোনো দুখী নহয়। এইটো মই কোনো বিজেপি নহয়, মই কোনো কংগ্ৰেছ নহয়, কিন্তু মামাক মই ভাল পাওঁ। মামাক কিয় ভাল পাওঁ? মামাই ইমানখিনি কাম কৰিছে নহয়, আপোনালোকে দেখাই নাই, দেখাই দেখি আছে বাৰু। মই ভিডিঅ' বনাম, মই ষ্টাৰ্ট কৰিছোঁ ভিডিঅ' বনাব, মই ভিডিঅ' বনাম, মই মামাৰ কাৰণে মই ভিডিঅ' বনাম, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে মই ভিডিঅ' বনাম। কিন্তু চিখৰৰ দাম যদি আজি 15 টকা হৈছে, আপুনি নাখাব না, আপোনাক কোনে খাব দিছে? আপোনাক চৰকাৰে চিখৰ খাব দিয়া নাই নহয়। 10 টকাৰ চিখৰটো আপুনি নাখাব, 8 টকা হৈ যাব। 10 টকাৰ চিখৰটো আপুনি খাই আছে 15 টকাত। আজি চৰকাৰক দুখ দি লাভ নাই, আপুনি খাই আছে 15 টকাত। কথাবোৰ অলপ ভাবি চাব দেই। জয় আই অসম, জয় জুবিন দা। জুবিন দা ন্যায় লাগে, সেইটোৱে কথা। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ। যিমান দিন আছোঁ বিজেপিক ভোট দি থাকিম। যেতিয়া বিজেপি চৰকাৰ গুচি যাব, তাৰে পিছত আৰু কোনো চৰকাৰক মই ভোট নিদিওঁ। মোৰ ভোটটো এনেই খেদাম। মই বিজেপিক বহুত ভাল পাওঁ। আই লাভ ইউ হেমন্ত বিশ্ব শৰ্মা।